নমস্কাৰ। গ্ৰহবিলাকৰ ৰাজকুমাৰ বুধ গ্ৰহৰ ৰাশি পৰিৱৰ্তন অহা 29 ডিচেম্বৰ পুৱা 7:07 দিক পঞ্চাঙৰ অনুসৰি বুধ গ্ৰহই ৰাশি পৰিৱৰ্তন কৰিব। বুধ গ্ৰহ বৃশ্চিক ৰাশিত আছিলে আৰু বৃশ্চিক ৰাশিৰ পৰা এইবাৰ যাব ধনু ৰাশিলৈ। ধনু ৰাশি কালপুৰুষ পঞ্জিকাৰ ভাগ্যস্থান আৰু গোটেই 12 ৰাশিৰ ওপৰতে প্ৰভাৱ পৰিব, যদিও বৃশ্চিক ৰাশিৰ পৰা ধনু ৰাশিলৈ যাত্ৰা কৰিব। আৰু এনে সময়ত এই 5টা ৰাশিৰ কাৰণে যথেষ্ট ভাল খবৰ, ভাল বাৰ্তা অহাৰ যোগ আছে। মই আজি তাকে আলোচনা কৰিম, গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব। কাৰণ বুধ গ্ৰহ এনে এক গ্ৰহ যি বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত লাভ দিয়ে। মুখৰ বাণী, কথা, তৰ্ক সকলো ক্ষেত্ৰতে বুধ গ্ৰহৰ প্ৰাধান্য থাকে। বুধ গ্ৰহে মানুহক এডজাষ্ট কৰিবলৈ শিকায়, বুধ গ্ৰহে নতুনত্ব দিবলৈ শিকায়। অৰ্থাৎ নতুনত্ব এই কাৰণে দিবলৈ শিকায় কাৰণ তেওঁ মুখৰ কথাতে মানুহৰ মান সন্মান প্ৰাপ্তিৰ ক্ষেত্ৰত সহজ কৰি তোলে। কাৰণ বুধ গ্ৰহই কমিউনিকেশ্যনৰ কথা কয়, বুধ গ্ৰহই ব্যৱসায়ৰ কথা কয়। আৰু বুধ ভাল তেনেহ'লে আপোনাৰ কমিউনিকেশ্যন ভাল, বুধ ভাল আপোনাৰ ব্যৱসায় ভাল, বুধ ভাল আপোনাৰ এডজাষ্টমেণ্ট কেপাচিটি ভাল। আহক এতিয়া আপোনালোকক জনাওঁ যে কোনকেইটা ৰাশিৰ ক্ষেত্ৰত বুধ গ্ৰহই লাভ দিব। প্ৰথমটো ৰাশিৰ কথা যদি কওঁ, সেয়া হ'ল মেঘ ৰাশি। মেঘ ৰাশিৰ যিসকল জাতক জাতিকা আছে তেওঁলোকৰ ক্ষেত্ৰত বুধ গ্ৰহৰ যথেষ্ট ভাল ৰিজাল্ট দিব। এইখিনি সময়ত তেওঁলোকৰ ভাগ্য স্থান পৰিৱৰ্তন কৰিব, অৰ্থাৎ ভাগ্যত নতুন নতুন সুযোগ আৰু সন্ধান লাভ কৰাত সহায় কৰিব। তেওঁলোকৰ চাকৰি ব্যৱসায় তেওঁলোকৰ ক্ষেত্ৰত লাভ দিব। তেওঁলোকৰ পিতৃৰ লগত যি মতবিৰোধ আছিলে পূৰ্বতে, সেয়া মতবিৰোধ ভাল কৰিব আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নত কৰিব। আৰু লগতে তেওঁলোকে যাত্ৰা ক্ষেত্ৰত বিভিন্ন ঠাই ফুৰা চকাৰ ক্ষেত্ৰত হেল্প হ'ব। যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপোনাৰ ক্ষেত্ৰত ভাল, পাৰ্টনাৰ পাব, অৰ্থাৎ বিবাহ বাৰু এইবিলাকৰ সমস্যাবিলাক দূৰ হ'ব, পূৰ্বতে থকা সমস্যাবিলাক দূৰ হ'ব। আৰু আপোনাৰ ক্ষেত্ৰত ব্যৱসায় যি নতুন নতুন ধাৰা সৃষ্টি কৰিব লাগে সেয়া আপুনি কৰিব পাৰিব, অৰ্থাৎ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰিব আৰু এইখিনি সময়ত ব্যৱসায় গ্ৰ'থ কৰিব পাৰিব। গতিকে এইখিনি সময় আপোনাৰ কাৰণে ভাল। তাৰপিছৰ ৰাশিটো হৈ গ'ল সিংহ ৰাশি। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি হয়, আপোনাৰ পঢ়া শুনা এই সমস্যাবিলাক দূৰ হ'ব। যিবিলাক সমস্যা আছিলে পঢ়া শুনাৰ ক্ষেত্ৰত তেওঁলোকৰ ক্ষেত্ৰত লাভ দিব। যিসকলৰ প্ৰেম ভালপোৱা এইবিলাকত যদি সমস্যা আছিল তেওঁলোকৰ ক্ষেত্ৰত ভাল হ'ব। এই সময়খিনি তেওঁলোকৰ কাৰণে পজিটিভ বাৰ্তা আহিব। আৰু তেওঁলোকৰ ক্ষেত্ৰত যে এক্সট্ৰা কাৰিকুলাৰ কাম কৰি আছে, বিশেষকৈ কোনোবাই গীত নৃত্য কবিতা এইবিলাকৰ লগত যিবিলাক জড়িত হৈছিলে তেওঁলোকৰ ক্ষেত্ৰত লাভ দিব। তাৰ পিছৰ ৰাশিটো যদি চাওঁ তেনেহ'লে সেয়া হ'ব ধনু ৰাশি। ধনু ৰাশিৰ নিজৰ স্থানতে বুধ গ্ৰহৰ প্ৰভাৱ পৰিব, ত' ডেফিনেটলি তেওঁলোকৰ ক্ষেত্ৰত আত্মবিশ্বাস বাঢ়িব, তেওঁলোক সংযমী হ'ব, তেওঁলোকৰ ব্যৱসায় মাত্ৰা বাঢ়িব, তেওঁলোকৰ কথা কোৱাৰ ধৰণ প্ৰকৰণ সলনি হ'ব, পূৰ্বতকৈ তেওঁলোক খুব বেছি ভাল হ'ব আৰু নতুন নতুন কামৰ সন্ধান পাব আৰু তেওঁলোকৰ ব্যৱসায়ী স্থিতি বেটাৰ হ'ব আৰু পঢ়া শুনা দিশটো যিসকলে ক'ৰবাত সমস্যা আছিলে সেইবিলাকো দূৰ হ'ব। অৰ্থাৎ উচ্চ শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ কাৰণে পজিটিভ আহিব। আৰু ইয়াৰ পিছৰ যিটো ৰাশি সেই ৰাশিটো হ'ল কুম্ভ ৰাশি। যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপোনাৰ প্ৰমোচনৰ কথা আহিব। যদি আপুনি যি কাম কৰি আছে সেই তাত গ্ৰ'থৰ কথা আহিব। ইমান দিনে যদি আপোনাৰ প্ৰমোচন হোৱা নাছিলে বা গ্ৰ'থ হোৱা নাছিলে সেয়া ক্ষেত্ৰত আপোনাৰ লাভ হ'ব। কৰ্মস্থান যিসকলে বিচাৰি আছিল তেওঁলোকৰ ক্ষেত্ৰত লাভ হ'ব। গতিকে এইখিনি সময়ত তেওঁলোকৰ কাৰণে যথেষ্ট শুভ আৰু মংগলময় বুলি ক'ব পাৰি। গতিকে এইখিনি সময়ত তেওঁলোকে যি কাম কৰি আছে তো সেই কামত ভাল ৰিজাল্ট পোৱাৰ যোগ থাকে। গতিকে এই 5টা ৰাশিৰ নাম ক'লোঁ, এই 5টা ৰাশিৰ ব্যক্তি যদি আপুনি হয় তেনেহ'লে এবাৰ কমেণ্টত জনাই যাব য়েছ মোৰ ৰাশি আমুক বুলি। ধন্যবাদ। পুনৰ আন ভিডিঅ'ত আপোনাক সকলোকে লগ পাম, তেতিয়ালৈ ধন্যবাদ।